হেল্ল' বন্ধুসকল, ভালে আছে চাগে? এতিয়া মই আমাৰ এজনৰ বক্তব্য শুনিলোঁ। তেওঁ যোৱাবাৰ কিবা নিৰ্বাচনত উঠি পেলাই হাৰিছে, গগৈ উপাধিধাৰী। তেওঁৰ ওপৰত এটা খুব ভাল এটা ইম্প্ৰেশ্যন আছিলে। তেওঁৰ যোনবোৰ কথা ক'লে ভিডিঅ'টোত, তেওঁ খুব জোৰ দি কৈছে যে আজমলে চবকে বাধ্য কৰাইছে ভৰিত ধৰিবলৈ। ইণ্ডিপেণ্ডেণ্ট যোনবোৰ ফেক্ট চেকাৰ আছে, ফেক্ট চেকাৰ আছে, তেওঁলোকে ইণ্টাৰভিউ লৈছে। ইণ্টাৰভিউ লওঁতে প্ৰতিগৰাকী তিৰোতা মানুহেই কৈছে, সন্মানীয় তিৰোতা মানুহ তেখেতসকলে কৈছে যে আমাক কোনেও বাধ্য কৰোৱা নাই। আৰে ভাই, তোমাৰ সন্মুখত প্ৰমাণসহ মানুহে কৈছে যে কোনেও বাধ্য কৰোৱা নাই। তুমি ইমান জ্বলিছা কিয়? কৰিছে কি ডাঙৰ কথা? ডাঙৰক সৰুৱে সেৱা কৰে। আজমল ডাঙৰীয়াৰ যথেষ্ট বয়স হৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যথেষ্ট বয়স হৈছে। তুমি তোমাৰ ডিৰেকশ্যনটো ঠিক কৰা। হোৱাট ইউ আৰ গোয়িং টু ডু। ইউ আৰ এ পলিটিচিয়ান। ইফ ইউ আৰ এ পলিটিচিয়ান, দেন ইয়ৰ ডিৰেকশ্যন শুড বি, ইয়ৰ গ'ল শুড বি প্ৰপাৰ গ'ল আগত ৰাখি কথা ক'ব। তুমি একো জাতীয়তাবাদীৰ পৰিচয় দিয়া নাই। প্ৰথমতে তুমি ধৰ্মীয় সংকীৰ্ণতাখিনিকে দূৰ কৰিব পৰা নাই। তুমি কি ৰাজনীতি কৰিবা? তুমি বেছিক যোনটো হিন্দু ফিলচফি, সেই ফিলচফিটোকে তুমি ফ'ল' কৰিব জানা নাই। তুমি কি যুক্তি দিছা? তুমি শিৰ ফুলাই কথা ক'লে কথাটো সঁচা হ'ব নেকি? হয়তো মই এই ভিডিঅ'টো দিয়াৰ পিছত কোনোবাই পইচা দি পেলাই কাৰোবাক হয়তো হায়াৰ কৰি ক'ব যে নহয় আজমলে আমাক হেৰি কৰিছিলে, প্ৰেছাৰ দি পেলাই হেৰি কৰিছে। এতিয়া ক'ব পাৰে মই ভিডিঅ'টো, তাৰ আগলৈকেতো আমি কোনো ভিডিঅ' দেখা নাই। তুমি শিৰ ফুলাই জোৰ দিলে কথা নহ'বতো। তুমি আৰ্থিক অৱস্থাটো আজি অসমীয়া মানুহৰ কি হৈছে সেইটোৰ ওপৰত তুমি হেৰি কৰা না, প্ৰেছাৰ দিয়া। আজি কি পৰিস্থিতিত তেওঁলোকে সেৱা কৰিব লগা হৈছে সেইটোক লৈ তুমি কুৱেশ্যন কৰা না। এজ এ পলিটিচিয়ান, ইউ আৰ এ পলিটিচিয়ান, talk like a politician. Do not talk like out of the politics. You are a politician at any cost. তুমি যদি ৰাজনীতিত যোগ কৰিছা, তুমি ৰাজনীতি বাদ দিয়া, তাৰপিছত তুমি এইবোৰ কথা কোৱা, তেতিয়া আমি মানি ল'ম তোমাৰ কথাবোৰ। শিৰ ফুলাই কথা ক'লে মানুহ সঁচা নহয়তো। ভিডিঅ'টোৱে গোটেই অসমৰ বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিটো প্ৰতিফলিত কৰিছে ভাই। ভেৰি ট্ৰেজিক ভিডিঅ', বহুত ট্ৰেজিক ভিডিঅ' এইটো। চৰকাৰৰ ফালৰ পৰা একো সঁহাৰি নাই, মানুহখিনি দিশহাৰা। তুমি ৰাজনীতি কৰিছা, ৰাজনীতিবিদৰ দৰে কথা কোৱা, প্ৰফেচনেল পলিটিচিয়ানৰ দৰে কথা কোৱা না, তেতিয়া ভাল লাগে। কোনো এগৰাকী মানুহেতো কোৱা নাই আমাক প্ৰেছাৰ দি পেলাই আজমলৰ ভৰিত ধৰাবলৈ বাধ্য কৰাইছে। আজিৰ ডেটলৈকে চৰকাৰে কি কৰিছে? বালক মিঠাতেল আৰু কিবা চাউল কেইটামান, দাইল কেইটামান দিয়াৰ বাহিৰে আমিতো দেখা নাই আজিৰ ডেটলৈকে কি কৰিছে। আজিতো দেখিলোঁ বৃদ্ধ লোকে জানো কিবা এফিডেভিট দিব লাগে বুলি কৈ পেলাই চৰকাৰে তেওঁক এফিডেভিট দিলেহে তেওঁক পইচা দিব, কিবা সহায় কৰিব বুলি কৈছে। তেওঁ বোলে গোটেই কাগজ পত্ৰ পানীত উৰি গুচি গ'ল। ছেট ইয়ৰ গ'ল ক্লিয়াৰ। ডিৰেকশ্যনলেছ কথা ক'লে কোনেও ট্ৰাষ্ট নকৰে। কনফিউজ নকৰিবা, নিজেও কনফিউজ নহ'বা। মই এই ক্ষেত্ৰত মানে শাসক পক্ষক মই ধন্যবাদ কি কাৰণত দিওঁ, তেওঁলোকৰ গ'ল ইজ ক্লিয়াৰ। তেওঁলোকৰ গ'ল হৈছে মুছলমানক প্ৰেছাৰ দিব লাগে, হিন্দুক হেৰি কৰিব লাগে। তেওঁলোকৰ গ'ল ক্লিয়াৰ। তুমি তোমাৰ গ'লটো ক্লিয়াৰ কৰা না। তুমি ধৰ্মনিৰপেক্ষ হ'বা, হিন্দুত্ববাদী হ'বা নে কি হ'বা? নে মুছলিম প্ৰীতি দেখুৱাবা? তুমি তোমাৰ ডিৰেকশ্যনটো ক্লিয়াৰ কৰা না। বিজেপিৰ ডিৰেকশ্যন নিট এণ্ড ক্লিয়াৰ। তেওঁলোকে পলিটিক্স কৰিছে। আমি ধৰ্মনিৰপেক্ষ হিচাপে তেওঁলোকক কি ধৰণে, মানুহৰ দুখ দুৰ্দশা বুজি পোৱা মানুহ হিচাপে আমি কি ধৰণে তেওঁলোকক ৰেজিষ্ট কৰিম? তেওঁলোকৰ যোনটো আইডিঅ'লজি, তুমিতো তেওঁলোকৰ আইডিঅ'লজি মতে কথা কৈ আছা। চ' হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ইয়ৰ আইডিঅ'লজি এণ্ড দেয়াৰ আইডিঅ'লজি, বিজেপিৰ আইডিঅ'লজি? তোমাৰ কি প্ৰব্লেম হৈছে? বদৰুদ্দিন আজমল বাংলাদেশী নেকি? তুমি প্ৰমাণ কৰিব পাৰিবা বাংলাদেশী নেকি বদৰুদ্দিন আজমল? তোমালোকে আঁচু কৰিছিলা
আজিলৈকে এখন এক্সট্ৰাডিশ্যন ট্ৰিটি বাংলাদেশৰ নামত আছে? বাংলাদেশী খেদাবৰ কাৰণে বাংলাদেশৰ লগত চৰকাৰে আজিলৈকে এখন এক্সট্ৰাডিশ্যন ট্ৰিটি কৰিছে? এখন এক্সট্ৰাডিশ্যন ট্ৰিটি আছে, সেইখন ক্ৰিমিনেলবোৰৰ কাৰণে, সেইখন বাংলাদেশী কাৰণে নহয়, অবৈধ বাংলাদেশীৰ কাৰণে। তোমালোকে এখন ট্ৰিটিকে কৰিব নোৱাৰিলা, আৰু বাংলাদেশীৰ কথা কৈ তোমালোকে কিমান দিন চলাবা এনেকৈ? তুমি ৰাজনীতি কৰিছা, আৰু আমি তোমাক ৰাজনীতিক নেতা হিচাপে চাম। আজি এই কথাখিনি যদি ভিতৰত আছে কয়, তেতিয়াও আমি একচেপ্ট কৰিবলৈ ৰাজি। কিন্তু তোমাৰ পলিটিকেল হেৰিটো কি, আইডিঅ'লজিটো কি? তুমি এজ এ পলিটিচিয়ান যদি কথা কোৱা নাই, বাদ দিয়া পলিটিক্স। তুমি জানানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত যেতিয়া আছিলে, তেওঁ ধৰ্ম নিৰপেক্ষ আছিলে, তেওঁ শ্বিফ্ট কৰিলে লয়েলিটি। হি হেজ শ্বিফটেড হিজ লয়েলিটি ডিউ টু চাম ৰিজন। এতিয়া নাও হি ইজ এ হিন্দুত্ববাদী নেতা। হিজ ডিৰেকশ্যন ইজ ক্লিয়াৰ। আগতে ধৰ্ম নিৰপেক্ষ আছিল, এতিয়া তেওঁ হিন্দুত্ববাদী হৈ গ'ল। তুমিও কৰা না তেনেকুৱা, কি আপত্তি আছে? কোনেও আমি বাধা নিদিওঁ, তুমিও কৰা। ৰাঘৱ চদ্দাৰ নিচিনা মানুহ আপৰ পৰা গৈ পেলাই বিজেপিত জইন কৰিছে। তুমি কি কাৰণত শিৰ ফুলাই কথা কৈছা? তাতে কোনগৰাকী মানুহে আজিলৈকে কৈছে যে আমাক জোৰ জবস্তি তাত বাধ্য কৰাইছে ভৰিত ধৰাবলৈ? দাড়ি থাকিল কাৰণে তাৰমানে তোমাৰ সহ্য হোৱা নাই? আজমল বাংলাদেশী নেকি? কোনটো অসমীয়াই প্ৰমাণ কৰিব পাৰিব আজমল বাংলাদেশী বুলি? ইমান জ্বলিছা কিয়? তুমি তোমাৰ ডিৰেকশ্যনটো ক্লিয়াৰ কৰা। ইউ আৰ এ পলিটিচিয়ান। আমি তোমাক পলিটিচিয়ান হিচাপে চাম, আৰু টক লাইক এ পলিটিচিয়ান, প্ৰফেচনেল পলিটিচিয়ান টক লাইক। তোমাৰো ভৱিষ্যতৰ কথা আছে, কিন্তু বায়াছ মানুহক কনফিউজ নকৰিবা মানুহক। তুমি কি কাৰণত প্ৰেছাৰ দি কৈছা যে জোৰ জবস্তি আজমলৰ তাত মানুহবোৰে জোৰ জবস্তি সেৱা কৰিছে? আৰু যদি জোৰ জবস্তি সেৱা কৰিছে, যদি কোনোবাই প্ৰেছাৰ দিছে, তেতিয়াহ'লে প্ৰমাণো দিয়া তুমি। এতিয়া হয়তো তুমি দিব পাৰা, এতিয়া তুমি ৰাতি গৈ পেলাই 5,000 1,000 কিবা কিবি পইচা পাতি দি পলিটিক্স কৰি এতিয়া কৰিব পাৰে। কিন্তু আজিলৈকে যোনবোৰ ভিডিঅ' দেখা পাইছোঁ, যোনবোৰ মানুহে সেৱা কৰিছে, সেই মানুহবোৰে কৈ আছে আমাকতো কোনেও প্ৰেছাৰ দিয়া নাই, আমিতো এজন সন্মানীয় ব্যক্তি, তেখেতক বয়সত ডাঙৰ, তেওঁলোকে দিছে, তেওঁ সেৱা এটা কৰিছে। তোমাৰ প্ৰব্লেমটো কি হয়? তুমি ক'ৰ কনচেপ্ট অফ শংকৰদেৱৰে দেখোন তুমি ফ'ল' কৰা নাই। তোমাৰ পজিশ্যনটো কি? এজন ডেড, হোৱাট ইজ ইয়ৰ পজিশ্যন? এনেকৈ লম্ফ জম্ফ কৰি থাকিলে তুমি নোৱাৰিবাতো। তোমাৰ এটা পলিটিকেল কেৰিয়াৰ আছে ভাই, তুমি পলিটিক্স কৰিম বুলি আহিছাতো। তুমি প্ৰেছাৰ দিয়া যে কি কাৰণত এই বানপানী হ'ল, বানপানী কিয় হ'ল, কেনেকৈ কয়লা খন্দাৰ কাৰণে হ'ল, কি হ'ল? এটা বৈজ্ঞানিকভাৱে তোমালোকে এটা অপজিশ্যন হিচাপে, অপজিশ্যনৰ আশা হিচাপে তোমালোকে এটা ব্লু প্ৰিণ্ট এটা তৈয়াৰ কৰা। আমি চাম অসমৰ ৰাইজে। আজিলৈকে যিমান কেইজন আঁচু কৰা মানুহ আমি দেখিলোঁ, তেওঁলোকেতো এতিয়া গৈ বিজেপিৰ লগতে লগ লাগি আছেগে। কালি হয়তো তুমিও গুচি যাবা, কি প্ৰব্লেম আছে? উইল গো। ৰাঘৱ চদ্দা যেনেকৈ গ'ল, তুমিও যাবা। গতিকে তুমি যদি অপজিশ্যনত আছা, তোমাৰ ডিৰেকশ্যনটো ঠিক কৰা বাবা। তোমাৰ হোৱাট ইজ ইয়ৰ ডিৰেকশ্যন? কোনফালে যাব বিচাৰি আছা তুমি? তই শিৰ ফুলাই কথা ক'লে নহ'ব ন। কোন যুগগৰাকী মানুহে, মই ইয়াত বহি কৈ আছোঁ গুৱাহাটীৰ পৰা, মই গুৱাহাটীত বহি পেলাই কৈ আছোঁ, কোনগৰাকী মানুহক আজমল বাহিনীয়ে প্ৰেছাৰ দিছিলে যে ভৰিত ধৰ। তোমাৰ হাতত প্ৰমাণ আছে? যদি প্ৰমাণ আছে দিয়া, আমি ধিক্কাৰ দিম আজমল, একেদিনাখনে ধিক্কাৰ দিম। কিন্তু এতিয়া দিলে নহ'ব। তুমি আজি প্ৰেছ কনফাৰেন্সখন কৰোঁতে, আজি সাংবাদিকৰ আগত কথা কওঁতে আনিব লাগিছিল মানুহখিনি। এনেকৈ ডিৰেকশ্যনলেছ, গ'ললেছ, কোনো লক্ষ্য নথকাকৈ কথা ক'ব নালাগে। ইউ আৰ এ প্ৰফেচনেল পলিটিচিয়ান। আমি তোমাক প্ৰফেচনেল পলিটিচিয়ান হিচাপে চাম। তোমাৰ কাম হৈছে এতিয়া ৰাইজৰ দুৰ্শকা ক'ৰ পৰা আহিছিলে পানীবোৰ, বৈজ্ঞানিকভাৱে চৰকাৰে কৈছে যে এইটো সেই এৰিয়াকেইটাৰ পৰা অহা নাই, যিকেইটা এৰিয়াৰ চন্তক আৰু এটা এৰিয়াৰ নাম কৈছে, মোৰ নামটো অহা নাই এতিয়া। মোৰ যদি কৈছে তুমি তাক কাউণ্টাৰ দিয়া না। তুমি আজমলৰ এই সৰু কথাটো লৈ কিয় লাগি আছা? আৰু মানুহখিনিয়েতো আজিলৈকে কোনেও কোৱা নাই। গতিকে ভাই, অপজিশ্যনত আছা, তোমাৰ ডিৰেকশ্যনটো ঠিক কৰা প্ৰথমে। আমি তোমাক ৰাজনীতিবিদ হিচাপে চাম, আমি তোমাক কোনো ব্যক্তিগত হিচাপে নাচাম।
ব্যক্তিগতভাৱে ইণ্ডিভিজুৱেল মোক কোনোবাই চাব পাৰে ইণ্ডিভিজুৱেলি মোৰ অপিনিয়নটো ইণ্ডিভিজুৱেলি চাব পাৰে মই কালি অপিনিয়নটো চেঞ্জ কৰিবও পাৰোঁ কথা এটা কৈছোঁ মই কিন্তু তোমাক তেনেকৈ নাচাব তোমাৰ এটা আইডিঅ'লজি লৈ চলি আছাতো আজমলৰ বাংলাদেশে ভৰিত ধৰিছে নেকি তুমি মোক এটা কথা কোৱা বাংলাদেশে ভৰিত ধৰিছে নেকি আৰু কোনোবাই প্ৰেছাৰ দিছে নেকি বাংলাদেশে ভৰিত ধৰিবলৈ আজমল বাংলাদেশে নেকি যদি বাংলাদেশী নহয় কি অৰ্থত তোমালোকে কৈ আছা তেওঁ বাংলাদেশী বুলি অসম চুক্তি কৰিছিলা কিমানজন খেদালা বাংলাদেশী খেদোৱাৰ কথা কোৱা এখন প্ৰপাৰ চুক্তিয়ে নাই এতিয়ালৈকে বাংলাদেশৰ লগত বাংলাদেশী খেদাবৰ কাৰণে গতিকে কথা ক'লে নহয় নিজৰ ডিৰেকশ্যনটো ঠিক কৰা তুমি কনফিউজ হৈছা তুমি গা জ্বলিছে কিয় গা জ্বলিছে তোমাৰ এই যোনটো মেচিয়ৰিটি থাকে নহয় সেকুলাৰ হ'বৰ কাৰণে এখন ডাঙৰ হৃদয় লাগিব ষ্টাডি লাগিব লাইফৰ ওপৰত ষ্টাডি লাগিব হিউমেন বস্তুটো কি ৰিলিজনৰ ওপৰত গৈ পেলাই ৰিলিজন বাদ দিয়ে চিন্তা কৰিব পৰা হ'ব লাগিব তুমি সেইটোৱে চিন্তা কৰিব পৰা হোৱা নাই তুমি কি অপজিশ্যন ৰাজনীতি কৰিবা বাবা ধন্যবাদ আজমল ডাঙৰীয়াৰ ভৰিত ধৰা ভিডিঅ'টোক লৈ মানে বহুত ভিডিঅ' চালোঁ আন নালাগে লুৰিণজ্যোতি গগৈ অখিল গগৈ এওঁলোকো এতিয়া সেই ভিডিঅ'টোক লৈ সেই ঘটনাটোক লৈ প্ৰতিক্ৰিয়া দি আছে ছ'চিয়েল মিডিয়াত বা নিউজত আচলতে অখিল গগৈ ডাঙৰীয়াক বহুত ছাপোৰ্ট কৰিছিলোঁ অন্তৰৰ পৰা ছাপোৰ্ট কৰিছিলোঁ এজন ৰাজনীতি নেতা হিচাপে বা বিধায়ক হিচাপে নহয় এজন মানুহ হিচাপে যিজন মানুহে বিপদৰ সময়ত লগ দিছিলে মানুহৰ লগত সেইজন ব্যক্তিয়ে এই গেৰুৱা বস্ত্ৰ পৰিধান কৰা এই মুখা পিন্ধা ভদ্ৰ মানুহখিনিৰ দৰে বৰ্তমান সময়ত বিপদৰ সময়ত আগবাঢ়ি অহা এই আজমল চাহাবক এতিয়া পোনপটীয়াকৈ টাৰ্গেট কৰি লোৱা দেখা গৈছে পিছফালৰ পৰা আহিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে কি কৰিলে একোডাল কৰিব পৰা নাই আচলতে এওঁলোক বিজেপিৰ বি টিমত কাম কৰি আছে বুলি এতিয়া সকলো মুখে মুখে এই কথাকেইষাৰ ওলাই আছে কথাটো সঁচা নেকি যিসকলে জানে বা এই কথাখিনি যিসকলে মনত ভাবিছে প্লিজ কমেণ্ট কৰি জনাব হা মোক টাৰ্গেট কৰি বহুতে কমেণ্ট কৰিছে বা বহুতে মোক মেছেজ কৰে যে তই এটা আলৰ পাৰ্টি বালৰ পাৰ্টি দালাল মিছা কথা মই সদায় অসমবাসীৰ লগত আছোঁ অসমীয়াৰ লগত আছোঁ মই কোনো এটা ৰাজনীতি দলক ছাপোৰ্ট নকৰোঁ মই মানুহক ছাপোৰ্ট কৰোঁ মই কোনো ধৰ্মক বিশ্বাস নকৰোঁ মই মানৱ ধৰ্মক বিশ্বাস কৰোঁ মই কেৱল মানৱ ধৰ্মক বিশ্বাস কৰোঁ হিন্দু মুছলিম খ্ৰীষ্টান মই কাকো বিশ্বাস নকৰোঁ মই কেৱল মানৱ ধৰ্মক বিশ্বাস কৰোঁ এই যে বান আহিছিলে এই বানত যদি কেৱল আমাৰ হিন্দু মানুহখিনি ক্ষতি হ'লহেঁতেন মুছলমানখিনি বাচি গ'লহেঁতেন তেতিয়া মই ক'লোহেঁতেন এয়া মুছলমানৰ কিবা এটা চাল আছিলে যদিহে এই মুছলমানখিনিক উটুৱাই নিলে হয় আমাৰ হিন্দু মানুহখিনিক এৰি দিলে হয় তেতিয়া ময়ো খুচ হ'লো হয় বা আমাৰ হিন্দু ধৰ্ম এনেকুৱা তাগত এটা আছে আমাৰ সনাতন ধৰ্ম এনেকুৱা শক্তি এটা আছে আমাৰ নিজৰ সনাতন ধৰ্ম মানুহখিনিক বচাই নিলে কিন্তু মুছলমান ধৰ্মৰ মানুহখিনিক উটুৱাই নিলে মই ভাল পালোঁ খুব ভাল পালোহেঁতেন কিন্তু এতিয়া এই বলিয়া বানে মুছলমান হিন্দু আন নালাগে খ্ৰীষ্টান ধৰ্মৰ লোককো গোটেইখন ডুবাই পেলালে গোটেইখন বৰবাদ কৰি পেলালে তাত যে মৃতদেহখিনি ওলাই আছে অ'ত ওলাইছে ত'ত ওলাইছে ক'ৰবাত নিগনি মৰা দি ক'ৰবাত সাপ মৰা দি ক'ৰবাত কিবা এটা মৰা দি যে ডেড বডিখিনি পচি গৈছে সেইখিনি কথা লৈ আজিলৈকে এটা টিভি শ্ব' নহ'ল বা কোনোবা এজন ৰিপৰ্টাৰে সেইখিনি ডিটেইলছ নিদিলে কিন্তু আজমল ক'লে গৈছে আজমলৰ ভৰিত কোনে ধৰিলে মুখ্যমন্ত্ৰী ক'লে গৈছে এইখিনি কথা কিন্তু টিভিত দেখাই আছে মোবাইলত দেখিবলৈ পাই আছোঁ মই ভিডিঅ' বনালে অকণমান বেলেগ টাইপলৈ গুচি যায়গৈ সেইকাৰণে মই ভিডিঅ'ৰ পৰা অকণমান আঁতৰি আছিলোঁ কিন্তু এতিয়া ভিডিঅ'খিনি চাই মানে আমাৰ অসমৰ যিখিনি পৰিস্থিতি এই পৰিস্থিতিখিনি চাই আমাৰ এই মুখা পিন্ধা ভদ্ৰখিনি এই ভুকনিখিনি শুনি সহ্য নোহোৱা হৈছে আচলতে মই এতিয়া ট্ৰেইনিঙত আছোঁ ভিডিঅ'ত সময় নিদিয়া কাৰণ এইটোৱে কিন্তু ইহঁত এই কুকুৰ কিছুমানৰ পৰা মই ভিডিঅ'ত আকৌ ঘূৰি আহিব লগা হৈছে আমাৰ অসমীয়া জাতিটোৱে যদি অসমীয়াক চিনি নাপায় জাতি ধৰ্মৰ মাজত বিতৰ্ক কৰি হাই হুলস্থুল কৰি নিজৰ মাজতে নিজৰ ভাই ককাইৰ মাজতে যুদ্ধ লাগে তেতিয়া কিন্তু আমাৰ অসমীয়া পংগু হ'বলৈ আৰু বেছি দিন নাই যদিহে কোনোবা ৰাজনীতিৰ নেতাৰ আঙুলি মূৰত নাচিবলৈ হয় আমাৰ জাতিটো অসমীয়া জাতিটো
তেতিয়া কিন্তু আমাৰ অসমীয়া জাতিৰ লগতে আমাৰ অসমীয়া আইৰো শান্তি নহ'ব, আমাৰ অসমীয়া অস্তিত্ব হেৰাই যাব। মৌলানা আজমল ডাঙৰীয়াই যি সাহায্য দিলে, নিউজততো আমি ভালেই শুনিছিলোঁ, আমুক কুটি দিলে, তামুক কুটি দিলে, মেডিচিন দিলে। শেষত যেতিয়া 500 টকা 1000 টকাকৈ মানুহক বিলালে, তাত এজন বয়োজ্যেষ্ঠ বুলি তেওঁক সেৱা কাঢ়িলে। সেইটোৱে বিতৰ্কত আহি গ'ল। এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ভিডিঅ' চালোঁ, আপোনালোকক অকণমান লগাই দিছিলোঁ চাওক। 156 ঘৰ মানুহ গাঁওবুঢ়াই নাম দিছে, গোটেইখিনি মই কেনেকৈ কি কৰিব লাগে বুজাই দিম। আমি চবৰে খবৰখিনি আৰু দুটাকে আমাৰ এই ভিডিঅ'টো দেখিলে নহয়, সেইজন মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই ভিডিঅ'টোক লৈ পেলানিতো একো বিতৰ্ক হোৱা নাই। অখিল গগৈ হওক বা সত্যৰঞ্জন হওক বা লুৰিণজ্যোতি হওক, এওঁলোকেতো একো প্ৰতিক্ৰিয়া দিয়া নাই। কিয়? কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিন্দু মানুহ, আজমল ডাঙৰীয়া মুছলমান মানুহ। আৰে মানৱতা খাতিৰত যোনে নিজৰ পকেটৰ ধন খৰচ কৰি মানুহক সহায় কৰিছে, সেইজনক সদায় চেলুট দিব লাগে। তেওঁ ভৰি চুই সেৱা কাঢ়িলেও একো নাযায় আমাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি CM ফাণ্ডৰ পইচা কিমান মুকলি কৰিলে আপোনালোকক হিচাপ দিলেনে? কোনোবা বলিউডৰ এক্টৰ, কোনোবা ডাঙৰ ইউটিউবাৰ, তেওঁলোকে কোটি কোটি টকা CM ফাণ্ডত দিছে। তাৰে কিমান খৰচ কৰিলে অসমবাসীক এয়া হিচাপ দিলেনে? নাই দিয়া, আৰু কোনোদিন দিবও নোৱাৰে। এই কথা সদায় মনত ৰাখিব। আজমল ডাঙৰীয়াৰ পিছত পৰি থকাতকৈ অখিল গগৈ ডাঙৰীয়া বৰ্তমান সময়ত কোনজন মানুহৰ ঘৰত কি প্ৰব্লেম হৈ আছে, পানী শুকোৱাৰ পিছত কি প্ৰব্লেমত তেওঁলোক ফচি আছে, সেই প্ৰব্লেমখিনি দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিছিলে। আজমল ডাঙৰীয়া কোনোবাই ভৰিত ধৰিছে, আজমল ডাঙৰীয়া 500 টকা দিছে বা তেওঁ আগত কিমান সহায় কৰিছে, সেইবিলাক হিচাপ কিতাপ লোৱাতকৈ অখিল গগৈ ডাঙৰীয়া কৈছোঁ, আপোনাৰ সমষ্টিত আপুনি নিজৰ বাবেকে কাম কৰক। বিজেপিৰ বি টিম হৈ কাম নকৰিব। আপুনি এজন ইণ্ডিপেণ্ডেণ্ট বিধায়ক, আপুনি একমাত্ৰ ৰজাৰ নিচিনাকৈ কাম কৰক। আপুনি ৰাইজৰ দলৰ এজন একমাত্ৰ বিধায়ক, ৰজা বুলি ভাবক নিজক। ভাল কাম কৰক, আপোনাক সদায় ছাপোৰ্ট কৰোঁ। এতিয়াৰ পৰা নহয়, আপুনি যেতিয়া মোনাখণ্ডৰ হাৱাই চেণ্ডেলযোৰ পিন্ধি ওলাই গৈছিলে তেতিয়াৰ পৰা ছাপোৰ্ট কৰোঁ। ৰাজনীতিক ছাপোৰ্ট নকৰোঁ, মই কোনো এটা দলক ছাপোৰ্ট নকৰোঁ। যিজন মানুহে ভাল কাম কৰে তেওঁকে ছাপোৰ্ট কৰোঁ। গম পাইছেনে? বলীয়া কুকুৰা ভোকা দিয়াজনে ভুকিছে। মই তেওঁক ক'ব বিচাৰোঁ, শুনক ডাঙৰীয়া, আপুনি শিৱসাগৰ, যোৰহাট, চৰাইদেউত সেই বানাক্ৰান্তৰ লোকসকলক সহায় কৰিবলৈ কোনদিনাখন আগবাঢ়ি গৈছিলে প্ৰথমতে সেইষাৰ কথা ক'ব। মই ক'বলৈ গৈ আছোঁ এইজন মানুহক, এইজন বিধায়ক কি আছিলে, কি নাম আছিলে এজনৰ, ইমান নাজানো, এইবিলাক মই খবৰ নাৰাখোঁ। এইবিলাক গৰু চুৰ বুলি জানে বেছিভাগে, আৰু বৰ বেছি কথা নকওঁ। এই ভিডিঅ'টো বেছি লাম্বাও নকৰোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই যিখিনি প্ৰশ্ন কৰিলোঁ ভিডিঅ'টোত, এইখিনি উত্তৰ দিব। একমাত্ৰ নীলোৎপল দাই প্ৰশ্ন উঠাই আছে, আৰু কিছুমান আছে নিউজৰ মানুহ, তেওঁলোককো মই ছাপোৰ্ট কৰোঁ, তেওঁলোককো মই চেলুট কৰোঁ। যিসকলে সত্যত মাত মাতি আছে তেওঁলোকক মই সদায় চেলুট কৰোঁ, আৰু সদায় সত্যত থাকক। আমাৰ অসমবাসীক ছাপোৰ্ট কৰক। এই ৰাজনীতিৰ নেতা 1500 টকীয়াত বিক্ৰী হোৱা অন্ধভক্ত, ইহঁতক সদায় ইগন'ৰ কৰক। ইহঁতে ফেচবুকত আহি, ছ'চিয়েল মিডিয়াত আহি আলটু ফাল্টু ঢেৰ কমেণ্ট কৰিব, কিন্তু ন' প্ৰব্লেম। দিল্লীৰ প্ৰটেষ্টটো দেখিলে, গুৱাহাটীৰ দেখিলে, নগাঁও দেখিলে, এতিয়া ঝাৰখণ্ডত হৈ আছে। বৰ্তমান সময়ছোৱা জেনজিৰ সময়। ভৱিষ্যতৰ যি ইলেকশ্যন আহি আছে, ভৱিষ্যতৰ ৰিজাল্টখিনি জেনজিয়ে হয়তো উল্টাও কৰি দিব পাৰে। সেইকাৰণে এই নেতা এইবিলাক যে পদবিলাক 5 বছৰীয়া, নহয়নে? 5 বছৰীয়া। ইয়াত অকাত দেখুৱাই কোনো লাভ নাই। চেঞ্জ হৈ যাব পাৰে, নতুন পাৰ্টি আহিব পাৰে, কোনোবা বিধায়কক লাট মাৰি উৰাই দিব পাৰে, কোনোবা নিৰ্দলীয় দলক ছাপোৰ্ট কৰি উঠাই দিব পাৰে। ইয়াত কোনো ডাঙৰ কথা নহয় ৰাজনীতিত। এইবিলাক ৰাজনীতিত সোমোৱা মোৰ কোনো মতলব নাই। মই এটাই কথা ক'ম, যোনে অসমীয়াক ছাপোৰ্ট কৰে, যোনে দুখত থকা, যোনে বিপদত থকা মানুহক সহায় কৰিবলৈ আহে, সেই মানুহজন মুছলিম হওক, হিন্দু হওক, খ্ৰীষ্টান হওক, মই তেওঁৰ জাতি, তেওঁৰ ধৰ্ম এইটো চাব নাযাওঁ। সদায় তেওঁক চেলুট কৰিম। লাগিলে তেওঁ আমেৰিকাৰ পৰা, আফগানিস্তানৰ পৰা, চাইনাৰ পৰা, য'ৰ পৰাই নাহক কিয়, আমাৰ যদি অসমীয়া বা আমাৰ ভাৰতীয় কোনোবা মানুহক, বিপদত পৰা মানুহক সহায় কৰে, তেওঁ সদায় সন্মানেৰে চেলুট জনাম। কিন্তু আমাৰ অসমৰ বা আমাৰ এই ভাৰতবৰ্ষৰে কিছুমান ভতুৱা কুকুৰে বিপদৰ মানুহখিনিক সহায় কৰা মানুহখিনিক বিতৰ্কলৈ টানি আনে, সেই মানুহখিনিৰ মুখত থু পেলাম। 72গৰাকী ইউটিউবাৰ্ছৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চোকা নজৰ ৰাখিছে। ভাল কথা। এখেতসকলে আপোনাৰ বান সাহায্য সংগ্ৰহ কৰিছে, আৰু সেই টকাবোৰ আপোনাৰ ইউটিউবাৰ্ছবিলাকে আপোনাৰ সঠিক ব্যৱহাৰ কৰিছে নাই, সেয়া আপোনাৰ নজৰ দিবই লাগিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি সেই অবৈধ কয়লা খননৰ ওপৰতো যদি এনেদৰেই চোকা নজৰ, চোকা দৃষ্টি দিয়া হ'লে আজি আমাৰ অসমখনৰ এনে অৱস্থা হয় জানো? আপুনি যদি সেই ধৰ্ষণকাৰী, হত্যাকাৰীৰ ওপৰতো যদি আপুনি মুখ্যমন্ত্ৰী হোৱাৰ দিনৰে পৰাই এনেধৰণে আপুনি চোকা দৃষ্টি প্ৰদান কৰা হ'লে আজি আমাৰ অসমত ধৰ্ষণকাৰী, হত্যাকাৰীৰ পৰিমাণ বৃদ্ধি হ'লহেঁতেন জানো?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মুখ্যমন্ত্ৰী হোৱাৰ দিনৰে পৰাই যদি আমাৰ মূল্য বৃদ্ধিৰ ওপৰতো আপুনি এনেধৰণে আপুনি মূল্য বৃদ্ধি ৰোধ কৰিম বুলি আপুনি চোকা নজৰ দৃষ্টি দিয়া হ'লে আজি আমাৰ অসমখনত মূল্য বৃদ্ধি আমাৰ মূৰৰ ওপৰত পাৰ হৈ নাযায়। তেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া চোকা নজৰ দিছে, ভাল কথা। আপুনি সকলো দিশতে দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া চোকা নজৰ। অসমীয়া মহিলাই ভৰিত ধৰাক লৈ আজি যিটো বিতৰ্ক ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিবা মগজু খাই গৈছে, একাংশ মগজু নথকা মানুহৰ কাৰণে একাংশ মানুহৰ মগজুৰ বিকৃতি ঘটি গৈছে এই কথা বতৰাবিলাক শুনি শুনি। আচলতে ঠিকে আছে, এজন বাংলাদেশীৰ ভৰিত আমাৰ ভাৰতীয় বা অসমীয়া মানুহে ধৰিলে, কিন্তু এজন মন্ত্ৰীয়ে কৈ আছে যদি এয়া মানে কি নিৰামিষ ভোজী বিহাৰী বা মাৰোৱাৰীৰ ভৰিত ধৰিলেহেঁতেন আমি একো ক'বলগীয়া নাই, গৰু খোৱা মানে মুছলমানৰ ভৰিত ধৰাটোতহে আমাৰ আপত্তি। বিজয় গুপ্তাৰ ভৰিত যদি ধৰিলেহেঁতেন কোনো প্ৰব্লেম নাই বুলি কৈ দিছে। চিন্তা কৰক। এতিয়া মই এটা কথা কওঁ, আমাৰ এই অসমীয়া নেতা মন্ত্ৰীকেইটাৰ কথা কৈছোঁ, অসমীয়া মানে খিলঞ্জীয়া, এহেঁতি একেবাৰে খিলঞ্জীয়া থলুৱা হা এক্সাম্পল। আৰু বিজয় গুপ্তা ভাৰতীয় যেনিবা মই ক'লোঁ নিৰামিষ ভোজী, ঠিকে আছে। তো মই কওঁ যে এই বাংলাদেশী যিজন বদৰুদ্দিন আজমল বুলি কয় নামটো, এই বাংলাদেশী বদৰুদ্দিন আজমল আৰু আমাৰ অসমৰ কিছু সংখ্যক পোকৰ পুৰি থকা নেতা মন্ত্ৰী মই একেলগে ভাৰত ভ্ৰমণ কৰিবলৈ দিওঁ। ভাৰত ভ্ৰমণ কৰক, কৰাৰ পিছত গোটেই ভাৰতবৰ্ষত বেছিকৈ মানুহে কাক চিনি পায়, বেছিকৈ মানুহে ভাৰতবৰ্ষত কাক চিনি পায় আৰু কাক সন্মান কৰে, এই বস্তুটো চাব খোজোঁ। আপোনালোকে অন কেমেৰা ভাৰতবৰ্ষ এপাক ঘূৰক। আমাৰ নেতা মন্ত্ৰীগালটো অভাৱিক নহয় কাৰণে ইমান বদদিনে কিয় দিব লাগে ফৰফৰাই আছে। নিজে হাগি পেলাই পোকৰত গু কিমান গ'ল তাক ঘূৰি চোৱা মোৰ দেশৰ যিখিনি নেতা মন্ত্ৰী। কাৰণ ৰাইজৰ পৰা ৰাইজলৈ কালেকশ্যন কৰি নিজৰ পুঁজি গৰম কৰি আছে, এইটো আমাৰ বুৰ্বক ৰাইজে একো বুজি পোৱা নাই হা। গতিকে আজি এই অসমত যিখিনি বানপানীত মানুহ উটি গ'ল, যিখিনি মানুহৰ সমস্যা হ'ল, যিখিনি মানুহক বদৰুদ্দিনে গৈ 500 টকা 1000 টকা দি অকণমান সকাহ দিছে, সেই মানুহখিনিক নেতা মন্ত্ৰী কেইজনে টকা দি আছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰাও দেখিছোঁ, কিন্তু তেখেতে বহিহে আছে, মানে মহিলা এগৰাকী বহা দি, কিন্তু টকা দি থকা নাই। তেখেতক গৈ তাতে সেৱা জনাই আছে মানুহে। মানে এইটো ভেলেকিবাজ আছে, মোহনীবান আছে, এওঁলোকক দেখিলে মানুহ পাগল হৈ যায় আৰু এওঁলোকে কিবা এটা ক'লে মানুহ ওলোটা বালেৰে আকৌ বিন্ধিবলৈ লয়। এয়াই আমাৰ অসমীয়া মানুহ, এয়াই আমাৰ সাৰ খোৱা জাত। এই সাৰ খোৱা জাত কাৰণে আচলতে ওলোটা পোলোটা মাত, মূৰত একো নাই। কোনোবাই কৈছেনে কিবা এটা, সেইটোতে হয় আৰু আমি একো নাজানো। এহেঁতি কৈছে যেতিয়া বদৰুদ্দিন আজমল বাংলাদেশী আৰু আমাৰ অসমীয়া মহিলাক বাংলাদেশীত ভৰিত ধৰাইছে, এইটোৱে হয় আৰু আমাৰ নিজৰ আৰু একো নাই আৰু। এইটো গোবৰ খাই আৰু সেইটো আৰু গোবৰে যি ক'ব আমি সেইটোৱে মানিম আৰু। গোবৰৰ ব্ৰেইনবোৰতো চব একেই হয়। গতিকে এজন গোবৰুৱা ব্ৰেইনে যদি এটা কথা কৈ দিয়ে, বাকী গোবৰুৱা ব্ৰেইন চব একেই হৈ যাবনে নাই? গতিকে এই গোবৰ খোৱা ব্ৰেইনখিনি চব এক। নেতা মন্ত্ৰী যে কোনো বাকী নাই গোবৰ খাবলৈ, এতিয়াহে মই গম পাইছোঁ কথাটো। মানে আনক দেখুৱাওঁতে নিজেও খাই দিছে আৰু টেষ্ট কৰি পেলাই, দেখুৱাব লাগিবতো খাই পেলাই। গতিকে সেই গোবৰ খোৱা মানুহখিনি আজি নিজকে যেতিয়া ফুটনি মাৰি গৈ আছে, এদিন দেখিব এহেঁতকহে আচলতে মানুহে, এহেঁতি ভাৰতৰ বা সংবিধান নজনা মানুহ বুলি উভতি এহেঁতকহে বাংলাদেশী বা বিদেশী বুলি খেদিব। হয়তো বদৰুদ্দিন আজমলে এহেঁততকৈ সংবিধান বেছি জানে ভাৰতৰ, সেইকাৰণে হয়তো বদৰুদ্দিন আজমলৰ অভদ্ৰামী নাই। আৰু সেইকাৰণে বদৰুদ্দিন আজমলে অভদ্ৰামী কৰিব পাৰে, একো ঘেণ্টা কৰিব নোৱাৰে, কিয়নো গোটেই বিশ্বত তেওঁৰ লিংক আছে, তেওঁৰ পিছত বহুত মানুহ আছে, যিমানখিনি মানুহ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পিছতো নাই। গতিকে সেইজন মানুহক তুচ্ছ তাচ্ছিল্য কৰি থাকি কিবা লাভ আছে? আপুনি যাওকচোন, গোটেই ভাৰতবৰ্ষ ঘূৰক, কেইজন চিনাকি ওলাব আপোনাৰ, কিন্তু বদৰুদ্দিন আজমলক সকলোৱে চেলুট মাৰিব। কিন্তু বদৰুদ্দিন আজমলৰ 1000টা ব্যৱসায় আছে বিশ্বৰ ভিতৰত। আপোনালোকৰ নিচিনা জাতিটোক লুটি পুতি খাই থকা কম মগজুৰ মানুহ নহয়। বুঢ়া হৈ গ'ল, দেখিছেনে? দাড়ি চুলি পকা, ইয়ালৈকে দাড়ি। আৰু দাড়িটো কিয় জানে? তেওঁ মতা মানুহ, তাৰেই পৰিচয়। মোৰো দাড়ি চাইছে, মতা মানুহ। আপোনালোকৰ নিচিনা গজুতেও মাইকী নিচিনা বনাই পলিচ কৰি 17-18 বছৰীয়া ডেকা ল'ৰা বনিবলৈ আমাৰ সময় নাই। এইফালে গলৰ মাঙ ওলমি গ'ল, ছাল সুতুৰা পৰি গ'ল, আৰু মুখত দাড়ি নাই। তহঁতৰ চেহেৰা দেখিলেই মানুহে গম পায় যে তহঁত কিমান চৈতান আৰু তহঁতি কি ধান্দাত মানে ৰাজনীতি কৰি আছো। তহঁতি মাইকী আৰু টকা আৰু চুৰ কৰা ধান্দা দেখোন, তাৰ বাহিৰে একো ঘেণ্টা নাই। ভাবিছোঁ উজনিত বদৰুদ্দিন আজমল সোমাই গ'ল, আমাক এতিয়া ৰাইজে খেদিব। গতিকে ইমানতে আমি কিবা এটা কৰোঁ, হিন্দু মুছলমানৰ ৰাজনীতিটো নাইকিয়া হৈ গুচি যাব এই চান্সতে। গতিকে অন্য কোনো টপিক নাই, এটাই টপিক, মানুহসকলে সেৱা জনাইছে, এয়া ভৰিত ধৰাইছে বুলি কৈ পেলাই আমি অকণমান মানুহৰ মাজত আৱেগ কৰি দিওঁ। এইটো চান্সতো যদি অসমীয়াৰ তেজ গৰম নহয়, তেতিয়া কেতিয়া হ'ব? এনেকৈ মানে উঠাই দিওঁ, তেতিয়াহে ৰাইজে আমাৰ গৰু চুৰ কৰা টপিকটো পাহৰি যাব।
আৰে গৰু যেতিয়া চুৰ কৰিব পাৰে, যি গৰু চুৰ কৰিব সি খাবও, কাৰণ যি গাহৰি নাখায় সেই গাহৰি চুৰ কৰিবলৈ নাযায়। গৰু চুৰ এই সোপা বামুণ চামুণ এনেই এইবোৰ নামত এইবাৰ চবেই গৰু খাই কাৰণে গৰু বন্ধ কৰিছে, মাংসৰ দামটো কমক, নিজৰ ব্যৱসায়ো হ'ব আৰু নিজেও খাব। এই গৰু খোৱাৰ কাৰণে যিখিনিয়ে গৰু খাই আজি সেইখিনিয়ে বদৰদিনৰ বিৰোধিতা কৰি আছে, কাৰণ গৰুৰ সকলো বস্তুৱেই সিহঁতৰ মগজুত সোমাই গ'ল, সেইকাৰণে সিহঁতৰ মগজুৱে কাম নকৰা হ'ল। গতিকে এই থাৰ্ড ক্লাছ, এই ফাল্টু, এই দগবাজ নেতা মন্ত্ৰী, এই দেশৰ জাতিক লুটিপুটি খোৱা। এতিয়া মই একাংশ মানুহক সুধি আছো, কংগ্ৰেছৰ দিনত যে কিবা এটা বস্তু বা দাম বাঢ়িলে, পিঁয়াজৰ দাম বাঢ়িলে ডিঙিত মালা পিন্ধি লয়, এইখন চৰকাৰ দিনত যে বাঢ়িছে কি হ'ল? আপোনালোকৰ গম গতিয়ে নাই নে? ইয়াতো ভেলেকি বাজ, ইয়াতো ভেলেকি বাজ কৰি মন মগজু কিনি লৈ পেলাই সেই বস্তুৰ দাম বঢ়াই আছে নেকি? ডেইলি প্ৰতিটো বস্তুত এই 5 টকা 10 টকা 5 টকা 10 টকা বাঢ়ি বাঢ়ি এটা এটা বস্তুৰ দাম 20 টকা 25 টকা বাঢ়ি গ'ল আগতকৈ। দেখা নাই বদৰুদ্দিন আজমলক কোনে ভৰিত ধৰিলে, কাৰ পোকৰ কোনে চিলেকিলে, তাক চাই ফুৰিছ, কিন্তু এই চৰকাৰ যে লুটি পুটি নিজৰ জাতিটোক খাই আছে তাক দেখা নাই, তাক চকু পৰা নাই। ৰামবাল গজিলে নেকি? হা, চকুৰ চেলাউৰিৰ পৰা একেবাৰে থুতৰিলৈকে বালে ভেৰি ধৰিছে নেকি ৰামবালে? তহঁতৰ কুত্তাৰ জাতত কথা ক'ব নাজানো, ক'ত কিনি গৈছে নাজানো, এটকা পইচা আনক সহায় কৰাৰ এটা মন নাই, কঞ্জুচৰ হাৰ্দি, আৰু কোনোবাই দিয়া দেখি তহঁতৰ পকৰ ফাটিছে। হা, এইবিলাক অযথা কথা বতৰা কৰি পেলাই মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবি, নহ'লে ঘুচিয়াই মানে চেহেৰা বদলি কৰিম, চেপ বদলি কৰিম মুখৰ, যিহেতু ময়ে আছিলো, মানে গৰুৰ মুখীয়া মানুহ গাহৰি মুখীয়া কৰি দিম, পিটি গেলা। এনেকুৱা অভদ্ৰাপী কথা বতৰা সদায় নুশুনো। তাৰমানে ফেচবুকটো খুলিছো, আমি বেলেগ কিবা এটা দেশৰ চাওঁ, কিবা এটা হেৰি পাওঁ, একেটা টপিক ডেইলি বাজি আছে, যাতে বদৰুদ্দিন আজমলে ক্ষমা নোখোজালৈকে তাৰমানে এইটো নেৰে। ক্ষমা খোজাই দিম, মই খোজাই দিম বদৰুদ্দিন আজমলক ক্ষমা। গোটেই মানে আমাৰ উজনিৰ যিমানখিনি আছে সকলো মানুহ ওলাই পেলাই বদৰুদ্দিন আজমলক ক্ষমা খোজাই দিম। কিন্তু বদৰুদ্দিন আজমলে যিমানখিনি টকা ব্যয় কৰিলে, সেই টকাখিনি যদি ক্ষমা খুজিবলৈ কোৱা মানুহখিনি আকৌ উভতাই দিব পাৰে, তেতিয়া বদৰুদ্দিন আজমলক আমি ক্ষমা খোজাবলৈ টেনশ্যন নলওঁ। কুণ্ঠা বোধেই নকৰোঁ যে আপুনি যিমান টকা দিলে উজনিৰ ৰাইজক, সকলোখিনি আমাৰ এই নেতা মন্ত্ৰীকেইজনে ঘূৰাই দিছে, সকলোখিনিয়ে আমাৰ সংগঠনৰ নেতাকেইজনে ঘূৰাই দিছে। এওঁলোকে আপুনি মানে অসমীয়া মানুহে ভৰিত ধোৱা তেওঁলোকে বিচৰা নাই, সেইকাৰণে আপোনাৰ টকাকে ঘূৰাই দিছে। আপুনি তেওঁ মানুহখিনিক ক্ষমা খোজক, যে মোক যে ভৰিত ধৰিলে তাৰ বিনিময়ত মই ক্ষমা কৰিছোঁ। তেতিয়া মানি ল'ম বৰ মতা কেলা, তেতিয়া মানি ল'ম দেশৰ জাতিৰ হকে চিন্তা কৰা মানুহ বুলি, অসমীয়া বুলি। মুখেৰে বেল বেল পেল পেল ৰাইজেও দিয়া টকাকেইটাকৰ মডেল হাউচিং বনাব খুজিছ, জাতিৰ নামত খৰচ কৰা নাই। মডেল হাউচিং বনাবি, কৈ বিদেশী আহিব তাত থাকিব, আৰু অসমীয়ালৈ উঠা পইচা কেইটকা তহঁতি সেয়া কাম কৰি আছ। আৰু কি কৈছে, বদৰুদ্দিন আজমলে সহায় কৰা দেখি তহঁতৰ পোকৰ ফাটিছে। পোকৰ ফটাৰ কাৰণে তহঁতি জ্বলি পুৰি অৱস্থা নাই। দে বদৰুদ্দিন আজমলে যিখিনি দান কৰিলে কিন্তু তহঁতি দে, ঘূৰাই দিলে বদৰুদ্দিন উজনিৰ পৰা গুচি যাব নহয়। তহঁতৰ সহায় নেদেখা দেখিহে তেওঁ বাৰে বাৰে আহি আছে। চৰকাৰে দিয়া টকাখিনি, চৰকাৰক জমা কৰা টকাখিনি চৰকাৰে হাউচিং বনাব খুজিছে, তাত খৰচা কৰা নাই। চৰকাৰ এনেকুৱা মানে অভদ্ৰ ননচেন্স চৰকাৰ, যে নামঘৰক মানে লষ্ট হোৱা টকাখিনি দিম আমি, কিন্তু মছজিদত নিদিওঁ। এয়াহে হিন্দুত্ববাদ চৰকাৰ। চালা, হিন্দুত্ববাদ যদি চৰকাৰেই হয়, তেতিয়া সেই বানপানীতো হিন্দু মানুহ বহুত উঠি গৈছে, হিন্দু মানুহ বহুতৰ কষ্ট হৈছে, তাত কিয় দিয়াগে নাই? তাতো তহঁতি হিন্দু মুছলমান চাবৰ কাৰণে আচলতে লেট কৰি দিলি, নহ'লে প্ৰথমতেই গলিহেঁতেন যে কোন কেনেকুৱা মানুহ উঠি গৈছে চাব লাগিব। এই বদৰুদ্দিন আজমল এজন নিকা মনৰ মানুহ, সৎ মানুহ হয়, মানৱতা ধৰ্ম থকা মানুহ হয়। তেওঁ মুছলমান বুলি মিয়া বুলি ক'লে, তহঁতি ক'লে আমি নেমানো। তেওঁৰ প্ৰকৃত মানুহ হয়, মানৱ ধৰ্ম তেওঁৰ হৃদয়ত আছে। তেওঁৰ হৃদয়ত মুছলমান বা হিন্দু ধৰ্ম নাই। তহঁতৰ নিচিনা গোৰাবী নহয়, তহঁতৰ নিচিনা নিজে হাগি নিজে খোৱা এটা খেচেৰা নহয়, বুজি পালি? গতিকে আমাৰ হিন্দুৰ মাজতো বহুত হিন্দু আছে, যিখিনি হিন্দুৱে মানুহৰ হিচাপে মানে দান কৰিছে, সেইকাৰণেতো ইমান কোটি টকা চৰকাৰী সাহায্য পুঁজিত উঠিল। কিন্তু তহঁতৰ নিচিনা গোৰামী, তহঁতৰ নিচিনা নিজেই খোৱা একাংশ মন্ত্ৰীৰ মুখত মই মানে বাহিৰ মুখত থু পেলাম আচলতে, বাকীটো বাদ দে। চৰ কৰি মুতি দিওঁ তহঁতৰ নিচিনা নেতা মন্ত্ৰী একাংশৰ মুখত। সকলো নহয়, একাংশৰ কথা কৈ আছো, যি একাংশৰ মগজুত মাল নাই, গৰু মুত আৰু গোবৰ লৈ চলি আছে, সেই একাংশক কৈছো। তো জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় আই অসম। কোনে জানিছিলে মিয়া ওচৰত ইমান টকা ওলাব, বা মিয়াই কাৰোবাক ইমানো যে দান কৰিবলৈ যে ক্ষমতা থাকিব, কোনেনো আশা কৰিছিলে? যি নেকি মিয়া কেৱল 2 চৰ 4 চৰ খাই পেলাই, 1-2 গুৰ খাই পেলাই, গৰুৰ নিচিনা পিটন খাই পেলাই থকাবিলাকে আচলতে মিয়া বুলি এসোপাই মানে মনত ধাৰণা আছিলে। কিন্তু মিয়া যে এটা ব্ৰেণ্ড বুলি যে আমি শুনি আহিছিলোঁ, আৰু সেইটো এতিয়া সঁচা প্ৰমাণিত হ'ল। কাৰণ কেলেই যিমান এতিয়া বৰ্তমান বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু এতিয়া যিমান দিছে ন, কোটি টকা, ইয়াত লাখ টকা দিয়া বহুত অসমীয়া দেখিছোঁ, খিলঞ্জীয়া দেখিছোঁ,
খিলঞ্জীয়া হিন্দু বা মুছলিম চবকে দেখিছোঁ, কিন্তু মিয়াই নিজে নিজে কোটি কোটি টকা দিছে। আজি উজনি অসমত বা নামনি অসমতে হওক, কোনোবা এজন খিলঞ্জীয়া হিন্দু হওক মুছলিম হওক, আপোনালোকে দেখিলেনে পইচা 1 কোটি টকা এটা দিম বুলি ক'বলৈ সাহস আপোনালোকে দেখিলেনে? কিয় নাই নেকি? তেওঁলোকৰ হাতত পইচা নাই, নোহোৱা হ'ল। এতিয়া ক'লে কিয় লাজ পায় যে মিয়াৰ তলতহে আচলতে অসমীয়া, মিয়া বহুত ওপৰ হয়। কাৰণ কেলৈ মিয়া কেৱল পইচাৰে ধনী নহয়, অন্তৰ ফালৰ পৰা ধনী। আমাৰ এসোপা এনেই বেবেকৈ গান গাই থাকে। আৰু এতিয়া যিটো দেখিলোঁ ন পৰিস্থিতি এইকেইদিনত, আৰু যিমানখিনি হৈ আছে আমি দেখি আছোঁ, লৈ আছে মানুহে, বাতৰিত প্ৰকাশ হৈ আছে, আৰু সেইখিনিৰ পৰা আমি গম পালোঁ যে সঁচাকৈ মিয়া এটা ব্ৰেণ্ড হয়। মিয়া নহ'লে আজিকালি ক'তো নহয়, মিয়া নহ'লেনে আজিকালি ফেচবুকত ভাইৰেল হয়, মিয়া নহ'লেনে ক'ৰবাত কাম এটা হয়, মিয়া নহ'লে ক'ৰবাত ভালকৈ যদি আপুনি চব্জি এটা মানে চবতে মানে এভৰিথিং বুলি ক'লেও বেয়া নহয়। হয়, অপৰাধতো মিয়া থাকে, কিন্তু মই সকলোতে বুলি ক'লোঁ নহয়। আৰু এতিয়াও মিয়া এতিয়া ওপৰতে আছে, যিসকলৰ ক্ষেত্ৰত চবতে মিয়াই থাকে। আৰু হয়, এই সাহায্যৰ ক্ষেত্ৰতো ওপৰত মিয়াই আছে। এসোপাই যিসকলে ভাবিছিলে ন মিয়া এটা ঘাটিয়া, মিয়া বাংলাদেশী, মিয়া আমুক একদম মিয়া মানে একদম মিয়া ফাল্টু, এতিয়া দেখিলে মিয়া সঁচাকৈ এটা ব্ৰেণ্ড হয় সঁচাকৈ মিয়া। আমি আজি নিজে লাজত পৰিছোঁ যে আমি অসমীয়া হৈ পেলাই আমি কি কৰিছোঁ, আৰু মিয়া হৈ পেলাই অসমবাসীক কেনেকুৱা সাহায্য দিছে। আৰু সেই দেখি আমাৰ এসোপা অন্ধভক্তৰ চকু খোল খাব না নাখাব নাজানো বৰ্তমানলৈকে, সঁচাকৈ। আপুনি কিয় লজ্জাবোধ কৰিছে আকৌ? মানে মহিলাসকলে বদৰুদ্দিন আজমলৰ ভৰিত নপৰি, ভৰিত সেৱা নকৰি আপোনাৰ ভৰিত সেৱা কৰিব লাগিছিলে নে বেয়া পাইছে? বদৰুদ্দিন আজমল ডাঙৰীয়াই বাৰ বাৰ কৈছে যে তেখেতে মানা কৰিছে, তথাপিও অসমীয়া মহিলাসকলে উদযাচি তেওঁক সন্মান জনাই, বয়োজ্যেষ্ঠ হয় যিহেতু তেওঁক সেৱা কৰিছে। তাতে আপোনালোকৰ প্ৰব্লেম ক'ত হৈছে? মানে কিহত প্ৰব্লেম ইমান? অলৰেডি বহুত সমস্যা আছে, সেইবোৰত মাথা মাৰক। কোনে কাৰ ভৰিত ধৰিছে, কাৰ ভৰিত ধৰা নাই, কোনে কাক সেৱা কৰিছে নাই কৰা, সেইবোৰ এৰক। একেটা টপিক লৈ পেলাই আপোনালোকৰ সেইটোতে শেষ হৈ যাব। মেইন টপিকবোৰ আৰু আপুনি কেনেকৈ মেইন টপিকত ধৰিব? আপুনিতো কয়লাৰ কথা ক'লে আৰু কাৰ নাম আহে গমেই পায় আৰু। মেইন মানুহজনে কৈছে অসমত হেনো কয়লাই নাই, আৰু আমি সৰুৰ পৰা পঢ়ি আহিছোঁ খনিজ সম্পদৰ ফালৰ পৰা অসম বহুত চহকী। কি ক'ম আপোনালোকৰ মহিমা। এইবোৰ বাদ দিয়ক টপিক। বদৰুদ্দিন আজমল ডাঙৰীয়াই নিজেও মানা কৰিছে, আৰু সেই গাঁৱৰ মহিলাসকলেও কৈছে যে তেওঁলোকে নিজে সেৱা কৰিছিলে, তেওঁ কোৱা নাছিলে। মিয়াই এতিয়া বাংলাদেশীৰ ভৰিত ধৰিছে, এতিয়া মিয়াৰ ভৰিত ধৰিছে। মিয়া বাংলাদেশী হিন্দু মুছলিম এইবোৰ কৰোঁতে যাব আপোনালোকৰ দিনবোৰ, আৰু একো কাম নাই। আমাৰ কেইবাজনো ভাইটি ভণ্টি নতুন ইউটিউবাৰ, ষ্ট্ৰীমাৰ, ইনফ্লুৱেঞ্চাৰ, তেওঁলোকে তাৎক্ষণিকভাৱে বানপানী হোৱাৰ লগে লগে তেওঁলোকে বহুত পইচা অনলাইন সাহায্য দিবৰ বাবে তেওঁলোকে কালেকশ্যন কৰিলে, আৰু ৰাইজে তেওঁলোকক পূৰ্ণ সহযোগ দিলে, আৰু বহুত লাখ লাখ টকা উঠিছে। কাৰোবাৰ একাউণ্টত 10 লাখ, কাৰোবাৰ একাউণ্টত 20 লাখ, কাৰোবাৰ 40 লাখ। এতিয়া চবেই অভিযোগ আনি আছে, মই ছ'চিয়েল মিডিয়াতো দেখিছোঁ, আৰু বহুতে মোক পাৰ্চনেলি ফোন কৰিও কৈছে যে এনেকুৱা দাদা ই এনেকুৱা কৈছে, ই তেনেকুৱা কৈছে। এতিয়া কাৰ কথাতনো বিশ্বাস কৰিম? কোনোবা এজন ইউটিউবাৰ নে ষ্ট্ৰীমাৰ, তেওঁলোকৰ একাউণ্টত হেনো 25-26 লাখ টকামান জমা হৈ আছে, কিন্তু তেওঁলোকে খৰচ কৰিব পৰা নাই বা জনা নাই, হোৱাট এভাৰ। কিন্তু কথাটো হৈছে যে যদি তোমালোকে বস্তুখিনি কৰিব পৰা নাই, আৰু বোলে 5 লাখমান টকাৰ যি খৰচ হিচাপ তেওঁলোকে দিছে, তাতেও বোলে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা ফেনাইল কিনা বা তেনেকুৱা ধৰণৰ কিবা কিবি অভিযোগ আনিছে। মই বহুত ভালকৈ দেখা নাই বস্তুটো। আৰু বহুত ইউটিউবাৰ দুই এটাক দেখিছোঁ ঘৰ চৰ বনাই দি মানুহে বহুত ইম'চনেলো হৈছে দেখি পেলাই কাম কৰা, বহুতে জেনুইনলি কৰি আছে। দুই এজনে অকণমান ড্ৰামে বাজিও কৰি আছে। এতিয়া তেওঁলোকে ভাবে যে তেওঁলোকক দেখিলে বা ভিডিঅ' দেখিলে আমি বুজি নাপাওঁ বুলি। হয়তো সাধাৰণ মানুহে কেতিয়াবা বুজি পাওঁতে অকণমান সময় লাগি যায়। আমি বহুত মানুহ লগ পাওঁ, কোনে কোনে জেনুইনলি কৰি আছে, কোনে কোনে অকণমান ড্ৰামে বাজি কৰি আছে, কোনে কি কৰি আছে। আৰু মই চবকে এইকেইদিন চাই আছোঁ, সঁচাকৈ চাই আছোঁ। মানে কোনে কি কৰি আছে, অকল চৰকাৰক চাই আছোঁ তেনেকুৱা নহয়, আমাৰ মানুহখিনিকো চাই আছোঁ কোনে কি কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এজন মন্ত্ৰী, এজন বিধায়ক। আমি আশা কৰা নাছিলোঁ
যে তেওঁৰ জ্ঞানৰ নমুনাটো কিমান নিম্ন স্তৰৰ। 3বাৰকে এজন সাংসদ, 2বাৰকে বিধায়ক, আজি ভাৰতবৰ্ষৰ এজন প্ৰতিষ্ঠিত নাগৰিক, ব্যৱসায়ী, তেওঁলোকৰ পৰিয়াল, সেই মানুহজনক তেওঁলোকে বাংলাদেশী বুলি কোৱাটো আচলতে তেওঁ যে নিম্ন খাপৰ বক্তব্য দিয়ে আৰু নিম্ন খাপৰ মানসিকতাৰ ব্যক্তি, এইটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কালি তেওঁ জল পটপটকে তেওঁৰ বক্তব্যত স্পষ্টকৈ ওলাই পৰিছে। কাৰণ তেওঁ নিৰ্বাচন খেলিছে, নিৰ্বাচন আয়োগ নাই নেকি, দেশৰ আইন ব্যৱস্থা নাই নেকি, কোনোবা বিদেশীয়ে নিৰ্বাচন খেলে বুলি জয়ন্ত মল্ল বৰুৱাই কেনেকৈ গম পালে? তাৰমানে জ্ঞানৰ নমুনাটো চাওক, কোনো বিদেশীয়ে যে নিৰ্বাচন খেলিব নোৱাৰে সেইখিনি কথাও যদি এজন মন্ত্ৰীয়ে নাজানে, তেওঁ কেনেকে ফাইনেন্স মিনিষ্টাৰ চলাই আছে মই নাজানো। গতিকে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক এনেকুৱা ধৰণৰ টুলুঙা আৰু এনেকুৱা ধৰণৰ এজন স্বাভিমানী ভাৰতীয় নাগৰিকক বলৰা বদ্ৰুদ্দিন আজমলক এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য নকৰিবৰ কাৰণে মই স্পষ্টভাৱে সকীয়াই দিছো। সেই একেই কথা হ'ল, জুবিন দা কোৱাৰ নিচিনাই কেৱল নমুনা ওলাই পৰিলে। কাৰণ চাওক, এজন 3বাৰ সাংসদ, 2বাৰ বিধায়ক, তেওঁলোকে ৱৰ্ল্ডত প্ৰতিষ্ঠিত এজন ব্যৱসায়ী, ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত নাগৰিক মৌলানা বদৰুদ্দিন আজমল তেওঁৰ পৰিয়াল, আৰু তেওঁক এই ধৰণৰ কথা কোৱাটো আচলতে হাস্যকৰৰ বাদে একো নহয়। আৰু জ্ঞানৰ নমুনাটো যে একেবাৰে তল খাবৰ, এইটো কালি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰমাণ কৰি দিছে। গতিকে তেনেকুৱা বক্তব্যৰ পৰা এজন ভাৰতীয় নাগৰিকক তেনেকুৱা বক্তব্য দিয়াৰ পৰা বিৰত ৰাখিবৰ কাৰণে আমি স্পষ্টভাৱে সকীয়াই দিছো। প্ৰয়োজনত আমি তেওঁৰ বিৰুদ্ধে কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰিম। নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। দুদিনত আমি প্ৰায় 800 ল'ৰা ছোৱালীৰ কাষলৈ গ'লোঁ, কিন্তু তাৰ মাজতে এটা বিশেষ বক্তব্য দেখিলোঁ। আপোনালোকে জানে কেতিয়াবা কিছুমান মানুহৰ কিছুমান কথা যুগজয়ী হৈ থাকি যায়। ধৰক মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম, আজিও আমি সেই বাক্যটো মনত পেলাওঁ। একেদৰে জুবিন গাৰ্গে কৈছিল গামোচা নহয় কিতাপে জাতিটো বচাব, সেই কথা আমি আজিও মানো। তেনেকুৱা ধৰণৰ এটা বিশেষ বক্তব্য কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে অসমত কয়লা চয়লা নাই, অসমত কয়লা বোলা বস্তুটোৱেই নাই। শেহতীয়াকৈ যি বান প্ৰলয় হ'ল তাৰ এটা কাৰণ হিচাপে অবৈধ কয়লা খনন, অবৈধ শিল খননক কোৱা হৈছিল। কিন্তু যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমত কয়লাই নাই, এইটো এটা যুগজয়ী বক্তব্য হৈ গ'ল। এতিয়া কেইটামান তথ্যৰ মাজলৈ আহোঁ। 2025 চনৰ 6 জানুৱাৰীত ডিমা হাছাওৰ ৰুমৰাংচুত 9জন শ্ৰমিকৰ মৃত্যু হৈছিল। কেনেকৈ মৃত্যু হৈছিল? 42 দিন পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু কোৱা হৈছিল অবৈধ কয়লা খনিত এই মানুহবোৰৰ মৃত্যু হৈছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, ডিমা হাছাও অসমৰ ভিতৰত আছে নে নাই? আকৌ 2 নম্বৰ তথ্যটোলৈ আহোঁ। যোৱা 20 জুলাইত লিডুৰ এটা কয়লা খনি, যিটো পৰিত্যক্ত কয়লা খনি, তাত অবৈধভাৱে কয়লা চলি থকাৰ পাছত 2জন মানুহৰ মৃত্যু হোৱা বুলি দা হিন্দু কাকতে বাতৰি কৰিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব লাগে লিডু অসমৰ ভিতৰত আছে নে নাই। একেটা বাতৰিত এই কথা কোৱা হৈছে এল ৰতন সিং, যিগৰাকী ইণ্টাৰনেশ্যনেল হিউমেন ৰাইট কাউন্সিলৰ সেই অঞ্চলৰ সভাপতি, তেখেতে বক্তব্য কৰিছে এই আটাইবোৰ অবৈধ কয়লা খনিত এগৰাকী বিগ বি আছে যিয়ে চিণ্ডিকেটটো চলায়। এই বিগ বি গৰাকী কোন সেই কথাৰ তদন্ত হ'ব লাগে। তৃতীয়তে 2022 চনৰ 26 মাৰ্চ তাৰিখে একেগৰাকী মানুহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিকক কলিয়ৰী উদ্বোধন কৰি আহিছিল, যি টিকক কলিয়ৰীৰ পৰা 0.2 মিলিটন কয়লা উৎপাদন হয়। আকৌ আন এটা তথ্য, টিকক কলিয়ৰী আৰু তিৰাপ কলিয়ৰীৰ পৰা 2018-19 চনৰ পৰা 2022-23 চনলৈকে 134 কোটি টকাৰ কয়লা উৎপাদন হোৱা বুলি কোল মিনিষ্ট্ৰীৰ এই তথ্যই কৈছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ স্পষ্ট প্ৰশ্ন, ডিমা হাছাও অসমত আছে নে নাই? লিডো অসমত আছে নে নাই? মাৰ্ঘেৰিটা অসমত আছে নে নাই? টিকক কলিয়ৰী, তিৰাপ কলিয়ৰী অসমত আছে নে নাই? মূল কথাটো হৈছে আমি যিবোৰ তথ্যৰ কথা ক'লোঁ, এই দুয়োখন কলিয়ৰী বৈধ কলিয়ৰী। কিন্তু আটাইতকৈ ভয়ানক কথাটো হৈছে যিসমূহ অবৈধ কলিয়ৰী আছে সেইসমূহৰ ওপৰত তদন্ত কৰাৰ সলনি কয়লাই নাই ধৰণৰ কথা যি সময়ত আমি কৈছোঁ, ইয়েই প্ৰমাণ কৰে যে এই চিণ্ডিকেটৰ আঁৰলৈ যাবলৈ আমাৰ আটাইলৈ বুকুত ভয় আছে, কাৰো সাহস নাই। এতিয়া আন এটা বিষয়লৈ আপোনালোকক লৈ আনো। কালি তেখেতে একেলগে কৈছে নাগালেণ্ডত অবৈধ কয়লা খনন চলিছে। তেখেতক আমি স্পষ্টকৈ সুধিব বিচাৰোঁ, নাগালেণ্ডৰ অবৈধ কয়লাৰ গাড়ীবোৰতো অসমৰ মাজেৰে যায়। অসমৰ মাজেৰে যাওঁতে আমি যদি অসমৰ মাজেৰে সেই অবৈধ কয়লা যাবলৈ দিছোঁ, অবৈধভাৱে চলা কাম এটাত যদি আমি সহযোগ কৰিবলৈ আগবাঢ়ি গৈছোঁ, সমান অপৰাধী জানো আমি নহয়? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ মনত পেলাই দিওঁ, আমি যে কয়লা খননৰ, অবৈধ কয়লা খননৰ তদন্ত বিচাৰিছোঁ, সেয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছোঁ। নাগালেণ্ড চৰকাৰৰ সৈতে আপোনাৰ কথা পতাৰ কোনো দৰকাৰ নাই। নাগালেণ্ড চৰকাৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কথা পাতক। কেন্দ্ৰীয় চৰকাৰে কথা পাতি এই বিষয়টো সমাধা কৰক। সেইবাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বিচাৰি আছোঁ, অমিত শ্বাহ ডাঙৰীয়াক আমি বিচাৰি আছোঁ। পুনৰ শেষত এই কথাই ক'ব খোজোঁ, বানাক্ৰান্তসকলৰ চকুত হৈ অবৈধভাৱে বেহা বেপাৰ চলোৱা বুলি অভিযোগ থকা এই মানুহবোৰে যদিহে তেওঁলোকে স্পষ্টকৈ তদন্ত কৰি দোষীক সাব্যস্ত নকৰে, এনে প্ৰলয় যে আকৌ নহ'ব সেই কথা আমি নিশ্চিতি দিব নোৱাৰিম। গতিকে আশা কৰিম মাননীয়
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ চকুত হৈ ক'বলৈ সাহস কৰিব যে নাগালেণ্ডত চলি থকা অবৈধ খনন বন্ধ হ'ব লাগে, অসমৰ অবৈধ খনন বন্ধ হ'ব লাগে। আৰু এই মানুহজনে কেন্দ্ৰৰ পৰা এটা ডাঙৰ পেকেজ আনি অসমবাসীক আৰু এটা যুগজয়ী এই ধৰণৰ বক্তব্যৰে আশাবাদৰ বক্তব্য আমাক শুনোৱা দিন তোলে বাট চাই আশা কৰিম অবৈধ কয়লা খনন অসমত সদায়ৰ কাৰণে বন্ধ হ'ব। ধন্যবাদ। এই গৰু চুৰ বুলি যে নামটো দিছিলে, মানুহজনে বোলে কৈছে, তেখেতে কৈছে কি বোলে বাংলাদেশীৰ ওচৰত বোলে দাড়ি টুপি থকা মানুহৰ ওচৰত ভৰি চুই পেলাই পইচা লোৱা দেখি পেলাই কাৰোবাৰ বোৰে চকু পানী ওলাইছে। সেই 7 দিন ক'ত আছিলে? এই যেতিয়া বাংলাদেশী মিয়াই আহি পেলাই গোটেই লগত মানুহক সাহায্য দি আছিলে, মানুহৰ চকু পানী মুচি আছিলে, তেতিয়া দেখা পোৱা নাছিলে 7 দিন। তাৰ পাছতহে মানে চৰকাৰে দেখি পাইছে। সেইকাৰণে এনেই গৰু চুৰ নাম থোৱা নাইতো, একদম ভাল থৈছে, যোনেই থৈছে গৰু চুৰ নাম একদম ভাল লাগিছে দেই। আপোনালোকৰ কি ৰায় প্লিজ কমেণ্ট কৰি জনাবচোন মোক। এই যে চৰকাৰ মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই যে কৈছে বোলে বাবাহঁত তোমালোকে নিজৰ পইচা যদি আছে তোমালোকে নিজৰ পইচা দি সাহায্য দিয়া, তোমালোকে বেলেগৰ পৰা পইচা দি সাহায্য দিলেতো নহ'ব নহয়। সেইটো কি নিজে সাহায্য দিয়া বুলি ক'ব নেকি? তোমালোকে যে বক্স লৈ এনেকৈ দোকানে দোকানে ঘূৰিছা, দোকানীবোৰেতো কমপ্লেইন কৰিছে নহয় মোক মাৰোৱাৰীবিলাকে, সেই মাৰোৱাৰীৰ পৰা মই দামী দামী গদি মাল লৈ থাকোঁ। তো তোমালোকে কিয় এনেকুৱা কৰিছা? তোমালোকে নাযাবা, আমি ডাইৰেক্ট আমাৰ CM ৰিলিফ ফাণ্ডত পইচা সোমাই দিলে হ'ল, আমি তাৰে পৰা বান সাহায্য আমি কৰিম আৰু বান পীড়িতবিলাকক আমি চাম। আজি বান পীড়িতসকলে মেক্সিমামে পইতা ভাতৰ লগত পিঁয়াজ জ্বলা ৰচুন খাবলগীয়া অৱস্থা হৈছেনে নাই হোৱা? হৈছেনে নাই হোৱা? ঐ কেলা চাল লাগে, উফ কেলা মাল লাগে, পইতা ভাতৰ লগত খাইছোঁ পিঁয়াজ জ্বলা ৰচুন। ঐ শুনচোন, ঐ কচোন, সঁচা পথত পইচা কামাই ধনী কেইটা কচোন, ঐ শুনচোন, ঐ ৰচুন। আৰু এটা আছিল বোলে কিয়া বলতে জনতা ৰজা তুমি লেংটা। এইবাৰ ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰে আমাৰ ৰজাক লেংটা কৰি দেখাই দিছে যে চা আমাৰ সাহায্য কিমান আৰু চা তোৰ চৰকাৰৰ সাহায্য কিমান। আমাৰ চৰকাৰক এইবাৰ ইনফ্লুৱেঞ্চাৰ আৰু ইউটিউবাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰে এইবাৰ লেংটা কৰি দিছে ৰে বাবু, পেন কাৰ্ড অতি খল দিয়া ৰে।